নমস্কাৰ স্বাগতম জনাইছোঁ অসম বিধানসভাৰ অধিৱেশন চলি আছে যথেষ্ট উত্তপ্ত হৈ আছে আৰু কিখিনি বিষয় ওলাই আছে কিখিনি বিষয় লৈ আলোচনা হৈ আছে সকলোৱে গম পাইছে প্ৰথম কথা হৈছে মিয়া যোৱা কেইটামান দিনত অসমৰ গোটেই ৰাজনৈতিক প্ৰেক্ষাপট সামাজিক প্ৰেক্ষাপটত যিকেইটা বিষয় বা যিকেইটা প্ৰসংগই চুই গৈছে তাৰ ভিতৰত আটাইতকৈ চৰ্চিত বিষয়বস্তুটো হৈছে মিয়া বাংলাদেশী মূলৰ মিয়াই হওক বা মিয়াই হওক আৰু ক্ৰমান্বয়ে মুছলমান মই কেইটামান তথ্য বা কেইটামান প্ৰসংগ উত্থাপন কৰাৰ চেষ্টা কৰিম যে কিটা প্ৰসংগ আজিৰ দিনটোত চলি আছে বা আজিৰ দিনটোত অসম বিধানসভাৰ মজিয়াত কোনকেইটা প্ৰসংগ বিশেষকৈ মিয়া আৰু মিয়াক লৈ মিয়াৰ মাধ্যমেৰে কোনকেইটা প্ৰসংগই স্থান পাইছে প্ৰথম বাংলাদেশী মিয়াই যেনিবা খিলঞ্জীয়া অসমীয়াক গৰু খুৱাইছে আজি এগৰাকী বিধায়কে এই কথা উত্থাপন কৰিছে পবিত্ৰ বিধানসভাৰ মজিয়াত তেখেতে আৰু কৈছে যে বাংলাদেশী মূলৰ মিয়াই খিলঞ্জীয়া যুৱতী বোৱাৰী ধৰ্ষণ কৰিছে বা বিভিন্ন ধৰণৰ অশালীন ব্যৱহাৰ কৰিছে ধৰ্মান্তৰিত কৰাৰ চেষ্টা কৰিছে ইত্যাদি ইত্যাদি সাধাৰণভাৱে আমি শুনি থকা এটা বিষয় যে বাংলাদেশী মিয়াই খিলঞ্জীয়াৰ মাটি বেদখল কৰিছে বিভিন্ন সময়ত শাসক পক্ষই মূলত এই প্ৰসংগ উত্থাপন কৰি আহিছে যে আমাৰ মাটি বেদখল কৰিছে আমাৰ সকলো লৈ গৈছে অস্বীকাৰ কৰিব নোৱাৰি বহু অংশে সেয়া সঁচা কথা সমান্তৰালভাৱে আন এটা তথ্য যে বাংলাদেশী মিয়াই অসমৰ বজাৰ পথাৰ সকলো দখল কৰিছে বৰ্তমান চলি থকা যিকেইটা প্ৰসংগ মাছৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বজাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কথা বতৰাৰ পৰা আৰম্ভ কৰি মুঠৰ ওপৰত সকলোতে মিয়া বাংলাদেশী মিয়াই আগ্ৰাসন চলাইছে মিয়াই সকলো দখল কৰিছে মুঠৰ ওপৰত বাংলাদেশী মিয়াই খিলঞ্জীয়া অসমীয়াক সংকটৰ মুখলৈ ঠেলি দিছে বিভিন্ন সময়ত বিভিন্ন প্ৰেক্ষাপটত বিভিন্ন ৰাজনৈতিক দলসমূহে এই কথাটো সজোৰে উত্থাপন কৰে কোনোবাই সপক্ষে কৰে কোনোবাই বিপক্ষে কৰে কোনোবাই সজোৰে সেয়া হয় বুলি কয় কোনোবাই তাৰ বিৰুদ্ধাচৰণ কৰে মুঠতে বাংলাদেশী মিয়া বনাম খিলঞ্জীয়া অসমীয়াৰ মাজত সংঘাত চলিছে এতিয়া প্ৰশ্ন হ'ল এই গোটেইখিনি যেতিয়া আছে বা এই সমস্যাখিনি যেতিয়া আছে তেন্তে আমাৰ প্ৰশ্ন যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নকৰে কিয় কাৰণ অসম চুক্তিলৈকে যদি আমি চাওঁ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে এখন উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গঠন কৰি দিয়া হৈছিল খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে কিন্তু সেই অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে যিখন উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন গঠন কৰা হৈছিল সেই সমিতিখনে প্ৰতিবেদন দাখিল কৰিলে কিন্তু প্ৰতিবেদন দাখিল কৰাৰ পিছত সেই প্ৰতিবেদন কাৰ্যকৰী আজি পৰ্যন্ত নহল এতিয়া আমাৰ প্ৰশ্ন হ'ল যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে যিখন উচ্চস্তৰীয় সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া অসম চুক্তিৰ 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণ কোনে গেলালে কিয় গেথেলা মাৰিলে আজিও সেই উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন নতুন দিল্লী নাপালেগৈ আজি বিধানসভাৰ মজিয়াত কালিৰ দিনটো সেই প্ৰশ্ন উত্থাপন কৰিছিল অসম চুক্তিৰ ৰূপায়ণ মন্ত্ৰী অতুল বৰাই চালে বেৰে কোবোৱা উত্তৰ দিছিল আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে এটা বিশেষ মন্তব্য কৰিছিল আমি সেই মন্তব্যটোলৈ যাম কিন্তু উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন দিল্লী নাপালেগৈ তাৰ পৰিৱৰ্তে হিন্দু মুছলমানৰ ৰাজনীতি আমাৰ মিয়াই আগ্ৰাসন চলাইছে এতিয়া প্ৰশ্নটো হ'ল যে আগ্ৰাসন চলিছে অস্তিত্বৰ সংকট হৈছে সত্য কথা কিন্তু এই সংকট মৰিখনৰ বাবে যিকেইটা উপায় আমাৰ মাজত আছিল বা যিখিনি পৰিত্ৰাণৰ উপায় আছিল সেই কামটো আমি এতিয়ালৈকে কিয় কৰিব নোৱাৰিলোঁ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে উচ্চস্তৰীয় সমিতিয়ে যিখন প্ৰতিবেদন দাখিল কৰিছিল ৰিপৰ্ট অফ দ্য কমিটি অন ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 অফ দ্য আছাম একৰ্ড এয়া এখন কনষ্টিটিউটেড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ অৰ্থাৎ কেন্দ্ৰীয় গৃহ দপ্তৰে এই প্ৰতিবেদন কাৰ্যকৰী কৰিবৰ কাৰণে সেই সমিতিখন গঠন কৰি দিছিল
মিষ্টাৰ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা ফৰ্মাৰ জাজ গুৱাহাটী হাইকোৰ্ট চেয়াৰমেন অৰ্থাৎ বিপ্লৱ কুমাৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছিল ফেব্ৰুৱাৰী 10, 2020 চন তাৰ পিছতেই ইয়াত সবিস্তাৰে প্ৰায় 141 পৃষ্ঠাৰ প্ৰতিবেদনখন তেখেতসকলে প্ৰস্তুত কৰি উলিয়ালে কিন্তু কেন্দ্ৰীয় চৰকাৰে সেয়া প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় নাপালে সেইবাবে সেই সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাততেই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন দাখিল কৰা হ'ল তাৰ পূৰ্বতে যেতিয়া এইখন প্ৰতিবেদন ল'বলৈ কাৰো সময় নাছিল তেতিয়া আছুৱে তেখেতসকল যিহেতু সদস্য হৈ আছিল তেখেতসকলে ৰাজহুৱা কৰিছিল তাৰ পিছৰ পৰিৱেশটো সকলোৱে জানে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কৈছে যে এই প্ৰতিবেদনখন দিল্লীলৈ প্ৰেৰণ কৰাৰ কোনো দৰকাৰ নাই মই আকৌ কৈছোঁ কনষ্টিটিউটেড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ যিখন সমিতি কেন্দ্ৰীয় গৃহ বিভাগে গৃহ দপ্তৰে গৃহমন্ত্ৰীয়ে বা কেন্দ্ৰীয় গৃহ বিভাগে গঠন কৰি দিছিল সেই সমিতিখনে প্ৰতিবেদন দিলে এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই প্ৰতিবেদনখন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজন নাই মই প্ৰথমতে আমাৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে আজি বিধানসভাৰ মঞ্চত চাই লওঁ কংগ্ৰেছ দলে বিপ্লৱ শৰ্মা কমিটিক সমৰ্থন কৰিছে আৰু বিভিন্ন সময়ত কংগ্ৰেছ দলৰ পৰা আমাক প্ৰশ্ন কৰা হয় যে 6 নম্বৰ দফা আপোনালোকে কিয় পালন কৰা নাই এই যিমানবিলাক ৰিকমেণ্ডেশ্যন আছে ই বিপ্লৱ শৰ্মা কমিটিত হয় উল্লেখ কৰা ৰিকমেণ্ডেশ্যন নহ'লে ইয়াতকৈও বেছি ওপৰত গৈ কৰা কাম এপ্ৰিললৈকে আমি ৰিপৰ্টিং কৰি দিম আপোনালোকক যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো আমি মানিছোৱেই আৰু তেওঁ নোকোৱা কথাও তাতকৈ আমি বেছিকৈ কৰিছোঁ বিভিন্ন সময়ত এতিয়া আমাৰ ৰিপ্লাই দিলে যোৱাকালি অতুল বৰা ডাঙৰীয়াই কৈছে যে আমি কেন্দ্ৰীয়ক পঠোৱা নাই এপ্ৰিলত আমি ৰিপ্লাই দিম পঠোৱাৰ প্ৰয়োজন নাই কাৰণ গোটেই কামখিনি আমি কৰি দিছোঁ আমি সেই লাইনত লৈ গৈ আছোঁ অৰ্থাৎ সমিতিৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনখন সকলো ৰূপায়ণ হৈছে সেইকাৰণে পঠোৱা নাই সেই কথাখিনিকে আমি আলোচনা কৰিব বিচাৰিম আমাৰ অতিথি মোৰ একেবাৰে বাওঁফালে বিদ্যুৎ শইকীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আৰু সোঁফালে জয়ন্ত গোস্বামী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধি আমাৰ লগত সংযুক্ত হ'ব কিছু সময়ৰ পিছতেই এই উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনখনৰ লগত জড়িত সেই সময়ৰ তদানীন্তন সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তথা বৰ্তমান অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আমাৰ লগত সংযোজিত হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান কংগ্ৰেছ দলৰ এগৰাকী নেতা তেখেত প্ৰবীণ বড়ো কিছু সময়ৰ পিছত আমাৰ লগত সংযোজিত হ'ব আৰু আমাৰ মাজত আহি পাইছে সেই মুহূৰ্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি আৰু গোটেই বিষয়বস্তুটোৰ লগত অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ বা গোটেই প্ৰসংগটোৰ লগত দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰখা পলাশ চাংমাইকো মই স্বাগতম জনাইছোঁ মই প্ৰথমতে বিদ্যুৎ শইকীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ যে গোটেই বিষয়টো আপুনি দেখি আহিছে আৰু যিহেতু আপুনি এটা অসমৰ জাতীয় সংগঠনৰ প্ৰতিনিধি মুখ্যমন্ত্ৰীয়ে কৈছে যে পঠোৱাৰ কোনো সকাম নাই কাৰণ সকলোখিনি কাৰ্যকৰী হৈ গৈছে বা অহা এপ্ৰিলৰ ভিতৰত হ'ব সেইকাৰণে নপঠায় কথাখিনি কিমান গ্ৰহণযোগ্য এই কথাটোলৈ যোৱাৰ আগতে মই এটা সিম্পল কথা ক'ব বিচাৰিছোঁ আজিৰ দিনটোত আটাইতকৈ চৰ্চিত ইতিমধ্যে আপুনিও কৈছে আমি গোটেই অসমৰ মানুহে দেখিছে যে মূল কথাটো হৈছে যে মিয়াই আমাক আগ্ৰাসন চলাইছে মিয়াই আমাক ধৰ্ষণ কৰিছে মিয়াই আমাক মাটি কাঢ়ি লৈছে এতিয়া চাব দাদা মিয়াৰ বিৰুদ্ধে মিয়াক ঠাণ্ডা কৰি দিয়া হ'ব মিয়াই নহ'লে অসমৰ ৰাজনীতি দখল কৰিব বদৰুদ্দিন আজমল নহ'লে অসমৰ মুখ্যমন্ত্ৰী হ'ব গতিকে সেই ৰক্ষা কৰিবলৈ হ'লে আমি বিজেপি দলক ভোট দিব লাগিব সেইটো আছিল মূল শ্লোগান আৰু সকলো মানুহে মিয়াই যাতে অসমখন শেষ কৰিব নোৱাৰে বা বিদেশীয়ে যাতে আহি আমাৰ ৰাজনীতি আমাৰ অৰ্থনীতি আমাৰ সকলো শেষ কৰিব নোৱাৰে এই গোটেই বস্তুটো ঠাণ্ডা কৰি দিবৰ কাৰণে আমি অসমীয়া মানুহে বিজেপিক ভোট দিলোঁ আজি 8 বছৰ অতিক্ৰম কৰিলে বাকী বাদেই দিয়ক দাদা 16 মেৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব ঠিক আছে তেওঁলোকে নোৱাৰিলে কৰিব ঠিকে আছে মানি ল'লো এইটো কিবা আইনগত কথা আছে কিন্তু সাধাৰণ যিখিনি কাম আছিলে যে মিয়াক ঠাণ্ডা কৰিব লাগে মিয়াই আমাক ধৰ্ষণ কৰিছে
কিন্তু আজিৰ দিনটোত মই বাকী কথা বাদেই দিলোঁ 5 নং দফা 6 নং দফা এইখিনিতো বহুত ডাঙৰ বিষয় বাৰু বাদেই দিলোঁ কিন্তু আজিৰ দিনটোতো বিজেপিৰ 8 বছৰ কাৰ্যকালৰ পিছতো কিয় ঢিঙত আজিৰ দিনটোতো আমাৰ এগৰাকী থলুৱা খিলঞ্জীয়া যুৱতীক মিয়াই ধৰ্ষণ কৰিবলৈ পালে 8 বছৰৰ পিছত কি কৰিলে আইনগত দিশটোত তেওঁলোকে কি কৰিলে তেওঁলোকেতো 6 মাহ বা 1 বছৰৰ ভিতৰত যিবিলাক স্পৰ্শকাতৰ অঞ্চল আছিলে সেই অঞ্চলবিলাকত স্পেচিয়েল পুলিচ চেকিং পুলিচ কেম্প বা আন ধৰণৰ CRPF আৰ্মি সকলো গোটাই তেওঁলোকে এই কামটো কৰিব লাগিছিল তেওঁলোকৰ মূল ৰাজনীতিটো এটোই আছিল যে মিয়াক ঠাণ্ডা কৰি মিয়া আগ্ৰাসন আজিৰ দিনটোতো মিয়াই মাটি যদি লৈ আছে আজিৰ দিনটোতো যদি আমাৰ অসমীয়া জিয়ৰী বুৱৰীক খিলঞ্জীয়া মানুহক যদি মিয়াই ধৰ্ষণ কৰি আছে দিগত ধৰ্ষণ কৰিলে আমি এটো গম পোৱাহে গম নোপোৱাকে আৰু বা কি ঘটিছে আজি ৰমাকান্ত দেউৰী ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়া মানুহ মিয়া অধ্যুষিত অঞ্চললৈ গ'লে গৰু মাংস খুৱাই কি কৈছে গতিকে 8 বছৰে তাৰমানে একোৱে নকৰিলে বিজেপিয়ে 8 বছৰ তেওঁলোক থকাৰ পাছত তেওঁলোকটো একদম 100% এন্টি মিয়া অনবৰতেতো মিয়াৰ বিৰুদ্ধে কথা কৈ থাকে তাৰমানে কি সুনীত দা তাৰমানে তেওঁলোকে মিয়াৰ কথাটো এনেই তেওঁলোকৰ নাটক খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে একো কৰিব পৰা নাই নহলে কিয় আজি 8 বছৰ পিছত ঢিঙত এগৰাকী খিলঞ্জীয়া যুৱতীক মিয়াই ধৰ্ষণ কৰিলে কেনেকৈ ধৰ্ষণ কৰিবলৈ পালে এই প্ৰশ্নটো মই ভাবো দাদা আজিৰ দিনটোত মূল প্ৰশ্ন সেই কথাটোকে মই ক'ব বিচাৰিছোঁ যে মোৰ প্ৰসংগটো হ'ল যে যিমানবিলাক অসুয়া হৈ আছে পলাশ চাংমাই ডাঙৰীয়া যে যিমানবিলাক আমাৰ সংকট নামি আহিছে মই এটা কেইটামান কথা উলিয়াব বিচাৰিছোঁ যে বাংলাদেশী মূলৰ মিয়াই খিলঞ্জীয়া অসমীয়া গোমাংস খুৱাইছে হিন্দুক গোমাংস খুৱাইছে যুৱতী বোৱাৰীক ধৰ্ষণ কৰিছে খিলঞ্জীয়াৰ মাটি বেদখল কৰিছে বজাৰ পথাৰ দখল কৰিছে অসমীয়া সংকটৰ মুখলৈ ঠেলি দিছে কিন্তু কথাটো হ'ল যে যিটো মাধ্যমক লৈ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব বুলি আমি কৈ আছিলোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ হ'ব লাগিব আপোনালোকে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব আজি মুখ্যমন্ত্ৰীয়ে ক'লে যে এই প্ৰতিবেদনখন মই প্ৰথম যদি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখনিক কওঁ যে এই প্ৰতিবেদনখন কাৰ্যকৰী কৰাৰ বা আপোনাৰ দিল্লীলৈ পঠোৱাৰ কোনো প্ৰয়োজন নাই তেখেতৰ ভাষ্য যে কেন্দ্ৰীয় গৃহ বিভাগে প্ৰস্তুত কৰা প্ৰতিবেদনখন তেখেতে নপতাই কাৰণ সকলো কাম হৈ গৈছে চামাই ডাঙৰীয়া তাৰপিছতে মই জয়ন্ত গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ 2014 চনত প্ৰথমবাৰৰ কাৰণে দিল্লীত বিজেপিৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ গঠন হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 2016 আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এইটো কাৰ্যকাল লগাই পেলাই আমাৰ ৰাজ্যত 8 বছৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ আছে এই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে অসমৰ মানুহক কৰা প্ৰতাৰণাৰ অন্যতম ডাঙৰ প্ৰতাৰণাটোই হৈছে ক্লজ 6 কাৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহি অসমত কৈছিল যেতিয়া ব্যাপকভাৱে অসমত কা আন্দোলন হৈ আছিল কেৱল মাত্ৰ কা আন্দোলন প্ৰখমিত কৰিবৰ কাৰণে কেৱল মাত্ৰ কা আন্দোলন স্থিমিত কৰিবৰ কাৰণে সেই সময়ত কৈছিল যে বিপ্লৱ শৰ্মাৰ নেতৃত্বত যিখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে সেই সমিতিখনে যিখন প্ৰতিবেদন দিব সেই প্ৰতিবেদন দাড়ি কমা হলনি নকৰাকৈ কাৰ্যকৰী কৰা হ'ব কিন্তু আজি পৰ্যন্ত প্ৰতিবেদনখনত কি আছে সেই কথাটো আমি গম নাপালো আজি পৰ্যন্ত প্ৰতিবেদনখন ৰাজ্য চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈকে গ'ল নে নাই সেই কথাটো আমি গম নাপালো গতিকে এইখন চৰকাৰে খিলঞ্জীয়া মানুহক সুৰক্ষা প্ৰদান কৰাৰ কথা কয় গতিকে সেই ক্লজ 6ত বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত প্ৰকৃতপক্ষে খিলঞ্জীয়া সুৰক্ষিত হ'ব পৰাকৈ যিবিলাক আমাৰ আইনগত কথা সেই বিষয়বিলাকে তাত অন্তৰ্নিহিত হৈ আছিল বা সেই বিষয়বিলাকে তাত আছিল কিন্তু দুৰ্ভাগ্যবশতঃ কোনো এটা কামেই এই ক্লজ 6ৰ জৰিয়তে আমাৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰা হোৱা নাই আমি জনাত সদৌ অসম ছাত্ৰ সন্থা যিহেতু তাত 3 গৰাকী ব্যক্তি সদস্য হিচাপে আছিল আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও ক্লজ 6ৰ প্ৰতিবেদন দিবলৈ যাওঁতে আমাৰ যিখিনি বক্তব্য আমি কৈছিলোঁ যে অসমৰ খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবলৈ হ'লে ইনাৰলেণ্ড পাৰ্মিট লাগিব আজিৰ তাৰিখত এই যে খিলঞ্জীয়া সুৰক্ষিত হ'বনে নহয় সেই কথাটো খুব বেছি চৰ্চা হৈছে আমাৰ অসমীয়া মানুহবিলাক অস্তিত্বৰ সংকটৰ দুৱাৰ দলিত থিয় হৈ আছে সেই কথাটো আমি সকলোৱে জানো তেনে খিলঞ্জীয়া কেনেধৰণে সুৰক্ষিত হ'ব কেৱল মাত্ৰ মিয়া খেদালেই খিলঞ্জীয়া সুৰক্ষিত নহয় সেইকাৰণে মই কৈছোঁ যে মিয়া বঙালী অসমীয়া এনেধৰণৰ কোনো ভাষা কোনো ধৰ্ম কোনো সম্প্ৰদায় ভিত্তিত কেতিয়াও
খিলঞ্জীয়াক সুৰক্ষিত কৰিব নোৱাৰে খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ হ'লে খিলঞ্জীয়াক কেতবোৰ সাংবিধানিক অধিকাৰ দিব লাগিব সেই অধিকাৰ ক্লজ 6ৰ জৰিয়তে আমি পাবলৈ সক্ষম হ'লোহেঁতেন কিন্তু দুৰ্ভাগ্যবশতঃ ক্লজ 6 কাৰ্যকৰী কৰাত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে আৰু সেয়েহে মই ক'ব বিচাৰিছোঁ যে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰৰ অসমৰ মানুহক কৰা প্ৰতাৰণাৰ ভিতৰত অন্যতম ডাঙৰ প্ৰতাৰণাটোৱে হৈছে ক্লজ 6 মই পলাশ চাংমাই ডাঙৰীয়া মই দৰ্শকসকলক আপুনি আহি পোৱা নাছিলহি আজি মুখ্যমন্ত্ৰীয়ে বিধানসভাত যিটো কথা উল্লেখ কৰিছে মই সেই ভাষ্যটো আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে মই এটা কথা দেখুৱাব বিচাৰিছোঁ যে এই সমিতিখনৰ তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে তাৰপিছতে জয়ন্ত গোস্বামী ডাঙৰীয়াৰ কথাখিনি ক'ব যে তাত সৰ্বমুঠ যিকেইজন সদস্য আছিল এজন মেম্বাৰ ছেক্ৰেটাৰী আছিল সত্যেন্দ্ৰ কুমাৰ গাৰ্গ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা তেখেত চেয়াৰপাৰ্চন আছিল বাকী 12জন সদস্য আছিল 1 2 3 4 5 6 7 9 10 11 12জন সদস্য ৰমেশ বৰপাত্ৰ গোহাঁই নিলয় দত্ত ঢুকাই গ'ল স্বৰ্গীয় সুভাষ চন্দ্ৰ দাস পল্লৱ ভট্টাচাৰ্যী ডক্টৰ সৃষ্টিধৰ দত্ত আৰু সুমন্ত চলিহা জয়কান্ত শৰ্মা ডক্টৰ ৱাজবিৰ হুছেইন ডক্টৰ মৃণাল মিৰি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যী দীপাংকৰ কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈ তেখেতসকল সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য হিচাপে আছিল আৰু এইখনেই সেই ক্লজ 6ৰ প্ৰতিবেদন য'ত মেম্বাৰ ছেক্ৰেটাৰী সত্যেন কুমাৰ গাৰ্গে কিন্তু স্বাক্ষৰ কৰা নাছিল অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিগৰাকীয়ে ইয়াত চহী কৰা নাছিল গতিকে তেতিয়াৰ পৰা আমি সকলোৱে অনুমান কৰিছিলোঁ যে এই গোটেই প্ৰতিবেদনখন ৰূপায়ণ কৰাত কেন্দ্ৰৰ যিটো আন্তৰিকতা সেয়া কিমান থাকিব পাৰে কিন্তু তাৰ পিছত আজি মুখ্যমন্ত্ৰীয়ে কি ক'লে মই পলাশ চাংমাই যিহেতু অলপ পলমকৈ আহিছে মই আকৌ এবাৰ শুনাব বিচাৰিছোঁ কংগ্ৰেছ দলে বিপ্লৱ শৰ্মা কমিটিক সমৰ্থন কৰিছে আৰু বিভিন্ন সময়ত কংগ্ৰেছ দলৰ পৰা আমাক প্ৰশ্ন কৰা হয় যে 6 নম্বৰ দফা আপোনালোকে কিয় পালন কৰা নাই এই যিমানবিলাক ৰিকমেণ্ডেশ্যন আছে ই বিপ্লৱ শৰ্মা কমিটিত হয় উল্লেখ কৰা ৰিকমেণ্ডেশ্যন নহ'লে ইয়াতকৈও বেছি ওপৰত গৈ কৰা কাম এপ্ৰিললৈকে আমি ৰিপৰ্টিং কৰি দিম আপোনালোকক যে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো আমি মানিছোৱেই আৰু তেওঁ নোকোৱা কথাও তাতকৈ আমি বেছিকৈ কৰিছোঁ বিভিন্ন সময়ত এতিয়া আমাৰ ৰিপ্লাই দিলে যোৱাকালি অতুল বৰা ডাঙৰীয়াই কৈছে যে আমি কেন্দ্ৰীয়ক পঠোৱা নাই এপ্ৰিলত আমি ৰিপ্লাই দিম পঠোৱাৰ প্ৰয়োজন নাই কাৰণ গোটেই কামখিনি আমি কৰি দিছোঁ আমি সেই লাইনত লৈ গৈ আছোঁ সেয়া আছিল মুখ্যমন্ত্ৰীৰ আজিৰ ভাষ্য মই জয়ন্ত গোস্বামী অকণ সময় দিব লাগিব যিহেতু মই এটা বিৰতি লৈ লওঁ তাৰপিছতে আপোনাৰ ওচৰলৈ আহিম যে এইখিনি মুখ্যমন্ত্ৰীৰ ভাষ্য যিহেতু আমাৰ প্ৰবীণ বড়ো আৰু লুৰিণজ্যোতি গগৈৰ লগতো আমি সংযোজিত হ'ম প্ৰবীণ বড়ো ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছোঁ যথেষ্ট দূৰণিৰ পৰা আপুনি আহি পালেহি ঠিক আছে আপোনাৰ ওচৰলৈ যাম প্ৰথমতে জয়ন্ত গোস্বামী যিহেতু কথাকেইটা আপুনি পলাশ চাংমাইৰ কথাও শুনিলে আপুনি বিদ্যুৎ শইকীয়াৰ কথাখিনি শুনিলে মূলত মই দুটামান কথা কৈ লওঁ যে প্ৰথম কথা কি যে 6 নম্বৰ দফাত আছিলেনো কি তাতে আছিলে যে কনষ্টিটিউচনেল লেজিছলেটিভ এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড আৰু এপ্ৰপ্ৰিয়েট যি ধৰণে এপ্ৰপ্ৰিয়েট promote of cultural, social and linguistic identity heritage of Assamese people. ঠিক আছে এতিয়া ঘটনাটো এটো যে এতিয়া অসম চৰকাৰে কি কৰিলে মুখ্যমন্ত্ৰীয়ে খুব ৰাইটলি কৈছে কথাটো যে এখন কেন্দ্ৰলৈ যাব নালাগে ইতিমধ্যে আপোনাৰ প্ৰথম কথাটো বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ প্ৰথম কথা যে আমাক সাংবিধানিক অৰ্থাৎ লেজিছলেটিভ ছেফগাৰ্ড লাগে ডিলিমিটেশ্যন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ডিলিমিটেশ্যন হ'ল আৰু য'ত 100টাতকৈ অধিক সমষ্টি অসমৰ 126টাৰ ভিতৰত 100টাতকৈ অধিক সমষ্টি খিলঞ্জীয়াৰ প্ৰভুত্ব ৰক্ষা হ'ব আগন্তুক 50-100 বছৰৰ কাৰণে হ'ব এটা এটা ডাঙৰ ছেফগাৰ্ড দ্বিতীয় কথা আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব যে আমাৰ যিটো কনষ্টিটিউচনেল ছেফগাৰ্ড আমাৰ জনসাধাৰণৰ যিটো মাটিৰ ভূমিৰ ওপৰত অধিকাৰ তাৰ কাৰণে আজি মাজুলী আজি বৰদোৱা বৰপেটা তাক সংৰক্ষণ কৰিবৰ কাৰণে ইতিমধ্যে আইন প্ৰস্তুত কৰিলে চেপ্টাৰ 12ত এই ধৰণে আছে যে 250 বছৰীয়া যিবিলাকে কীৰ্তিচিহ্ন আমাৰ মন্দিৰ এনেকুৱা ধৰণৰ যিবিলাক থাকিব তাৰ 5 কিলোমিটাৰ বাউণ্ডেৰীলৈকে কোনো সেই থলুৱাৰ বাহিৰে কেৱল থলুৱাৰ বাহিৰে বেলেগ কোনো মাটি ক্ৰয় কৰিব নোৱাৰিব আৰু তাক এক্সটেণ্ড কৰাৰ ব্যৱস্থা আছে চেপ্টাৰ 12 আজি ইন্ট্ৰডিউচ কৰিলে
আপুনি যদি চায় তেতিয়াহ'লে আমাৰ আটাইতকৈ থ্ৰেটেনিং কি আমাৰ সমাজৰ কাৰণে থ্ৰেটেনিং কি আটাইতকৈ থ্ৰেটেনিং হৈছে বংগীয় মুছলমানৰ যি সাংঘাতিক ধৰণৰ যি আগ্ৰাসন আৰু তেওঁলোকৰ যি এক নিৰবিচ্ছিন্নভাৱে যি জনসংখ্যা বিস্ফোৰণ কেৱল মাত্ৰ পপুলেশ্যন ইনক্ৰিজে নহয় মানে জন্মগতভাৱে নহয় মূলত হৈছে কি যে কিছুমান জিলাৰ পৰা আমাৰ খিলঞ্জীয়া লোকসকল তাৰ পৰা আঁতৰি আহিবলগীয়া হৈছে সেইটোৰ কাৰণেও বিভিন্ন জিলা ইতিমধ্যে তেওঁলোকৰ প্ৰভুত্ব আহিছে তাক প্ৰতিহত কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে এইখন চৰকাৰে কাম কাজ কৰিছে নিশ্চিতভাৱে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে এই কথাটো আজিৰ কথা নহয় 1945 চনত যেতিয়া কাৱৈমাৰী চৰলৈ যেতিয়া খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হৈছিলে তেতিয়া সেই সময়ৰ আমাৰ নেতৃত্বত থকা অসমৰ নেতৃত্ব সেই সময়ত গোপীনাথ বৰদলৈ ডাঙৰীয়া তাৰ প্ৰত্যুত্তৰ দিছিলে পৰৱৰ্তী সময়ত গোপীনাথ বৰদলৈ যেতিয়া অসমৰ প্ৰধানমন্ত্ৰী হ'ল তেতিয়া বৰপেটাৰ বিভিন্ন গ্ৰেজিং আৰু একে সময়তে দৰঙৰ বিভিন্ন গ্ৰেজিঙত উচ্ছেদ অভিযান আৰম্ভ কৰিলে বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ যেতিয়া ৰাজহ মন্ত্ৰী আছিলে গতিকে এই কথা বতৰাবিলাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগুৱাই লৈ গৈছে গতিকে আৰু একে সময়তে আপুনি যদি কালচাৰেল প্ৰটেকশ্যনৰ কাৰণে যদি চাই আজি বৰদোৱা সৰ্বাংগ সুন্দৰভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে মহাবীৰ লাচিত বিশ্বৰ অন্যতম সেনাপতি লাচিতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে এই ধৰণে চিলাৰাইক এক প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিছে অসমৰ বীৰ বীৰাংগনাসকলক দাঙি ধৰিবৰ কাৰণে আগুৱাই লৈ যাবৰ কাৰণে চৰাইদেউক দিবৰ কাৰণে চেষ্টা কৰিছে গতিকে এইখিনি হৈছে কালচাৰেল প্ৰটেকশ্যন লেংগুৱেষ্টিক প্ৰটেকশ্যন যদি চাই তেতিয়াহ'লে দেখিব প্ৰতিটো সাহিত্য সভা প্ৰত্যেকটো ভাষাৰ সাহিত্য সভাক উত্তৰণৰ কাৰণে এইখন চৰকাৰে কাম কাজ কৰিছিলে ফাণ্ডিং কৰিছে আৰু একে সময়তে আজি লেটেষ্ট মণিপুৰীক এক সহযোগী ভাষা হিচাপে ঘোষণা কৰা হ'ল বিধানসভাত তাক গৃহীত কৰোৱা হৈছে অসমীয়াৰ সহযোগী কথাটো এনেকুৱা ইমান ডাঙৰ কাম কৰিছে হয় ইমান ডাঙৰ কাম কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি 100টা সমষ্টি খিলঞ্জীয়াৰ কাৰণে ৰক্ষা কৰিছে কিন্তু মানুহ স্বীকাৰ কৰিছে বহুত ডাঙৰ কাম কৰিছে কিন্তু কথাটো হ'ল দুটা সৰু কাম কিয় কৰিব নোৱাৰিলে ইমান ডাঙৰ কাম কৰা চৰকাৰখনে প্ৰথম কথা যিজন চৰকাৰী প্ৰতিনিধি মানুহৰ এটা বিশ্বাসৰ কথা থাকে আস্থা আৰু বিশ্বাসৰ মাজতে সকলো থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আস্থা বিশ্বাসৰ কথা কয় আমিও আস্থা বিশ্বাস সহি নকৰিলে নহয় মই কৈছোঁ যে এই প্ৰতিবেদনখন যি গঠন কৰিছিলে তেওঁৰ হাতত অৰ্পণ কৰা সেই সৰু কামটো কিয় নকৰিলে ইমান ডাঙৰ কাম কৰিছে কৈছোঁ যে যেতিয়া ষ্টেট লেভেলতে কামখিনি হয় কাৰণ কমিটিখন চেণ্ট্ৰেল লেভেল চাওক হ'বই নোৱাৰে সেইটো কথা আপুনি ডাঙৰীয়া সেইটো কোনটো ক'ত কাৰণ এইটো ডাঙৰ কথা নহয় সাবমিটটো ষ্টেটত কৰিছে সাবমিট ষ্টেটত কৰিছে এইটো ডাঙৰ কথা ডাঙৰ কথাটো হৈছে তাত দিয়া যিবিলাক সাজেষ্টিভ মেজাৰ্ছ সেইখিনি লৈছে নে নাই সেইটো ডাঙৰ কথা আপোনাৰ যিটো কাম কৰাৰ অথৰিটিয়ে নাই কেনেকৈ অথৰিটি নাই আপুনি চাওক আজি ডিলিমিটেশ্যন আজি ভূমি সংৰক্ষণ ভূমি কাৰ হাতত থাকে মই আপোনাক এটা কথা কৈছোঁ ৰ'ব মোক এটা কথা কওক লেণ্ড আছে ৰাজ্য মই ডিবেট কৰিবলৈ যোৱা নাই যে মই কৈছোঁ যে সৰু কাম এটাহে যিটো কাম চৰকাৰে কৰিলে অলৰেডি সৰু কাম এটা ইমান সৰু কাম এটা ইমান ডাঙৰ চৰকাৰখনে ভূমি সংৰক্ষণ মই এটা বাক্য শেষ কৰি লওঁ মোৰ বাক্যটো শেষ কৰি লওঁ আৰু এতিয়া মই বিদ্যুৎ শইকীয়াৰ কথাটো কাউণ্টাৰ দিব বিচাৰিছোঁ যে ঢিঙতনো কিয় হ'ল হয় বহুত দিন ঠাণ্ডাকৈ আছিলে এই বংগীয় মুছলমানসকল যোৱা সময়ছোৱা অত্যন্ত নীৰৱতা অৱলম্বন কিন্তু যেতিয়াই ৰকিবুল হুছেইন যেতিয়া ধুবুৰীত জয়লাভ কৰিলে 10 লাখ ভোটত তেতিয়া তেওঁলোকৰ সাহস বাঢ়িলে এই কংগ্ৰেছ আৰু তেওঁলোকৰ সহযোগী দলসমূহে মিয়া মুছলমানক সাহস বঢ়াই দিলে আৰু যাৰ কাৰণে তেওঁলোকে এই ধৰণৰ কিন্তু জয়ন্ত গোস্বামী মই এটা কথা বুজি পোৱা নাই মই ঠিক আছে মই আপোনাক প্ৰশ্নটো সুধিবই লাগিব যে ৰকিবুল হুছেইন ধুবুৰীত জিকিলে আপোনাৰ প্ৰদ্যুৎ বৰদলৈ নগাঁৱত জিকিলে গৌৰৱ গগৈটো যোৰহাটত জিকিছে নিশ্চিতভাৱে জিকিছে আমি গৌৰৱ গগৈটো যোৰহাটত জিকিছে মই আপোনাক কৈছোঁ যে আপুনি যদি নগাঁৱৰ কথাটো কাৰণে যদি আপুনি ধুবুৰীৰ পৰা আজিৰ বিষয়ত যিটো কথা কৈছে যে 6 নম্বৰ দফা আজিৰ বিষয়ত কথাটো হৈছে যে কিয় তেওঁলোকে আগ্ৰাসন চলাইছে কিয় তেওঁলোকে পুনৰ আগ্ৰাসন বন্ধ হৈ গৈছে মই আপোনাক কৈছোঁ মই কৈছোঁ যে মই কৈছোঁ যে আগ্ৰাসন চাৰিওফালে প্ৰত্যেকটো গ্ৰেজিঙৰ পৰা তেওঁলোকক উচ্ছেদ কৰা আৰু ব্যৱস্থা কৰিছিলে কাজিৰঙাৰ পৰা তেওঁলোকক উচ্ছেদ কৰা হ'ল তেওঁলোকক প্ৰবীণ বড়োৰ ওচৰলৈ গৈছোঁ মই তেখেতৰ অপেনিং ৰিমাৰ্কছ লৈছোঁ জয়ন্ত গোস্বামী মই তেখেতৰ অপেনিং ৰিমাৰ্কছ লৈ লওঁ মই অপেনিং ৰিমাৰ্কছ লৈ প্ৰবীণ বড়ো ডাঙৰীয়া মই দুটামান কথা খুব আক্ষেপেৰে ক'ম বাৰু প্ৰথম কথাটো হ'ল যে ধৰক
এই প্ৰতিবেদনখনি যদি চাওঁ আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অহা যে দীপাংকৰ কুমাৰ নাথ অন্যতম স্বাক্ষৰকাৰী আছিল আৰু আজিৰ দিনটোত তেখেতৰ স্থিতি আমি সকলোৱে জানো বাৰু একো নহয় ৰাজনীতিৰ কথা সেইটো আৰু কিমান কম ক'লে বহুত দীঘলীয়া হৈ যাব কিন্তু কথাটো হ'ল যে আপুনি অহাৰ পূৰ্বে আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে অসম বিধানসভাত আজিৰ দিনটোত চৰ্চিত বিষয়টো হৈছে মিয়াৰ সন্ত্ৰাস চলিছে বিভিন্ন প্ৰকাৰে ৰাজনৈতিকভাৱে চলিছে সামাজিকভাৱে চলিছে সাংস্কৃতিকভাৱে চলিছে ভৌগোলিকভাৱে চলিছে সৰ্বত্ৰে মিয়াৰ সন্ত্ৰাস তেতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহিছে যিটো প্ৰশ্নৰ কাৰণে আজি আচলতে আপোনালোকক আমি আমন্ত্ৰণ জনাই আনিছোঁ যে আমাৰ মনলৈ আহিছে যে গোটেই সমস্যাটোতো খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাটো ক্লজ 6তেই আছে ৰাজনৈতিক সামাজিক সাংস্কৃতিক ভৌগোলিক এতিয়া এই কামটো আমি কিয় কৰিব পৰা এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো কাম প্ৰতিবেদন আৰু দিল্লীলৈ যোৱাৰ কোনো কথা নাই চব কাম হৈ যাব ইয়াতে কিন্তু তাতকৈ বেছিকৈহে হ'ব আপোনাৰ প্ৰতিক্ৰিয়াখিনি মই জানিবলৈ চেষ্টা কৰিম ডিম্পাৰ্ক সদৌ অসম ছাত্ৰ সন্থাত থাকোঁতে এটা কথা শিকি আহিছিলোঁ আমি সেই সময়ত আমাৰ মাজত আলোচনা হৈছিল বিজেপি সাম্প্ৰদায়িক দল গতিকে তেওঁলোকে সাম্প্ৰদায়িকভাৱেই জাতিগত ধৰ্মগতভাৱে জাতিগতভাৱে তেওঁলোকে ক'বই যিখিনি কৈছে সেইটোৱেই কৈ আছে তেওঁলোকে সাম্প্ৰদায়িক হিচাপে তেওঁলোকে অংকবিলাক কৰে পলিটিকেলি চব কৰে চব লাইনতে তেওঁলোকে সাম্প্ৰদায়িকভাৱে কয় গতিকে তেওঁলোকৰ কথাত মই বেছি ৰিয়েক্ট নকৰোঁ বিজেপিৰ ক্ষেত্ৰত কথা হ'ল অসম চুক্তি 6 নম্বৰ দফা এই 6 নম্বৰ অসমীয়া জাতিৰ অসমীয়া সত্তাৰ সংৰক্ষণৰ ব্যৱস্থাটো তাতে আছিলে কিন্তু এতিয়া কথা হ'ল যে অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কত আমি আজি মানে আলোচনা কৰি কিবা লাভ আছে নেকি আলোচনা লাভ নাই অসম চুক্তিয়ে এতিয়া ভালুকৰ হাঙি আৰু সেই সময়ত ৰাষ্ট্ৰই অসাংবিধানিকভাৱে এটা দলিল কৰিছে চুক্তিনামা কোনো সাংবিধানিক ইয়াৰ মৰ্যাদা নাই ইয়াৰ সাংবিধানিক কোনো ভেলু নাই গতিকে সাংবিধানিক ভেলু নথকা এটা চুক্তিনামাক লৈ পেলাই আজি আমি যি ধৰণে চৰ্চা কৰিছোঁ সেইটো মিনিংলেছ আৰু অহাৰ পিছত অসম চুক্তিৰ সম্পৰ্কত আমি কমপ্লিট পাহৰি যোৱাটো একেবাৰে উচিত মই অসমীয়া সমাজ অসমখনৰ যিটো আৱেগ সেইটোৰ প্ৰতি সন্মান জনাই মই এটা কথাই ক'ব বিচাৰিছোঁ যে অসম চুক্তি সম্পৰ্কত আমি অধিক আলোচনা আৰু বিতৰ্ক সৃষ্টি কৰি লাভ নাই যেতিয়ালৈকে অব্যাহত থাকে আৰু সেইটো আমি পাহৰি গৰ্ভত পেলাই দিয়া ভাল যেনেকৈ খাদ্য আন্দোলন হৈছিল আমি আজি চৰ্চা কৰোঁ মানে ভাষা আন্দোলন হৈছিল আমি চৰ্চা কৰোঁ তেনেকৈ সদানাগৰ আন্দোলন হৈছিল আমি চৰ্চা কৰোঁ ঠিক তেনেকৈ আমাৰ উত্তৰ পুৰুষসকলে যাতে এই অসম চুক্তিক এটা চৰ্চাৰ বিষয় হিচাপে তেওঁলোকে পিছলৈ কিবা কৰিব পাৰে সেইটোৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই বা আমাৰ অসমীয়া সমাজখনে পাৰিলে অসম চুক্তিখনৰ সাংবিধানিক মৰ্যাদা দিওয়াৰ ব্যৱস্থাটো কৰিব লাগে পলাশ চাংমাই আমি কি এনেকৈ থাকিব লাগিব নহয় গোটেই কথাকেইটা আচলতে তেনেকুৱা নহয় যে ডিলিমিটেশ্যনৰ জৰিয়তে খিলঞ্জীয়া মানুহ সুৰক্ষিত হ'ব তাৰপিছতো ইয়াতে আহি বহিৰাগত মানুহেতো মন্ত্ৰী হৈ আছে MLA হৈছে আকৌ হ'ব এটা কাৰ পৰা আচলতে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিছে কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহেই গোটেই খিলঞ্জীয়া মানুহৰ বিপদ মাতি আনিছেনে কেৱল সেইটোতো নহয় আমি যদি ভাৰতবৰ্ষৰে লোকপিয়ল পৰ্যালোচনা কৰোঁ তেনেহ'লে 71 চনত অসমত অসমীয়া ভাষীৰ সংখ্যা আছিল 60% আৰু 2011 চনত অসমত অসমীয়া ভাষীৰ সংখ্যা হ'ল 48%, 52% মানুহেই বহিৰাগত। গতিকে খিলঞ্জীয়া মানুহক যদি সুৰক্ষাই প্ৰদান কৰিব লাগে তেনে পুনে পুনে সুৰক্ষা প্ৰদান কৰিব লাগিব। আমি সেইটো কথা তেতিয়াও কৈছোঁ। আৰু আজি গোস্বামী ডাঙৰীয়াই 100 বছৰৰ কথা কৈছে, কিন্তু সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 20-25 বছৰ বুলি কৈছিল। এতিয়া কথাটো হ'লগৈ কি যে প্ৰকৃতপক্ষে যদি খিলঞ্জীয়া মানুহক সুৰক্ষা প্ৰদান কৰিব লাগে তেনেহ'লে একেবাৰে আমাৰ প্ৰবীণ দাই কোৱাৰ দৰে যে আইনী প্ৰক্ৰিয়াৰে যিবিলাক আমাৰ সাংবিধানিক অধিকাৰ সেই অধিকাৰ প্ৰদান কৰিব লাগিব। আৰু প্ৰব্ৰজন আৰু আগ্ৰাসন দুইটাই ৰোধ কৰিব পাৰিব লাগিব খিলঞ্জীয়া মানুহক সুৰক্ষা প্ৰদান কৰিবলৈ হ'লে। এই কথাটো আমি বহুতবাৰ কৈছোঁ। প্ৰব্ৰজিত মানুহবিলাকৰ কাৰণে যিমান আমাৰ খিলঞ্জীয়া মানুহৰ যেনে বংগভাষী মুছলমান মানুহ বা মিয়া মানুহৰ প্ৰব্ৰজন কাৰণে যেনেধৰণে অসমীয়া মানুহৰ আজি ক্ষতি হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহিৰাগত মানুহৰ কাৰণেও কিন্তু অসমীয়া খিলঞ্জীয়া মানুহৰ কেওফালৰ পৰা ক্ষতি হৈছে। ভূমি অধিকাৰ দিয়াৰ কথা কৈছে, ঠিকে আছে, মুখ্যমন্ত্ৰীৰ কথা সেইটো ঠিক আছে, কিন্তু কেৱল মাত্ৰ
গোৱালপাৰাত কিছু অংশ কেৱল মাত্ৰ মাজুলীত কেৱল মাত্ৰ বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰ ব্যাঘাত সেইখিনি দিলেই খিলঞ্জীয়া মানুহ বা অসমৰ মানুহ ভূমিৰ প্ৰতি কি সুৰক্ষা হ'ব নেকি ভূমি সুৰক্ষা হ'ব নেকি তেওঁলোকে ঠিকে কৈ আছে কেন্দ্ৰলৈ পঠাব নালাগে ঠিক আছে এই প্ৰতিবেদনখন কেন্দ্ৰলৈ পঠাব নালাগে তেনেহ'লে আমাক অসম বিধানসভাতে দিব পৰা যিটো অধিকাৰ ভূমিৰ ওপৰত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰহে অধিকাৰ থাকিব খিলঞ্জীয়া মানুহে ভূমি কিনিব পাৰিব খিলঞ্জীয়া মানুহে খিলঞ্জীয়া মানুহক মাটি বিকিব পাৰিব প্ৰব্ৰজিত আৰু বহিৰাগত মানুহৰ ভূমিৰ অধিকাৰ নাথাকে তেনেধৰণে এখন আইন লওক কিন্তু তেওঁলোকৰ মাইণ্ডছেটটো প্ৰব্ৰজিত বা বংগভাষী বা মিয়া মানুহৰ প্ৰতি যেনেধৰণে যিটো মাইণ্ডছেট একেটা মাইণ্ডছেট কিন্তু বহিৰাগত যিসকলে প্ৰকৃতপক্ষে খিলঞ্জীয়া মানুহক আমাক কেউফালৰ পৰা ক্ষতি কৰিছে তেওঁলোকৰ প্ৰতি অলপ ল'ব লাগিব কাৰণ আপোনালোকে দেখিছে যে শিৱসাগৰতে যেতিয়া টি সংগঠনে আন্দোলন কৰিছে তাত মই দেখিছোঁ সেই আন্দোলনটোত মুখ্যমন্ত্ৰীয়ে সমৰ্থন কৰিছে সেই আন্দোলনটোক কিন্তু টি সংগঠনে প্ৰথম অৱস্থাত কি কৈছিল যে কৈছিল বহিৰাগত মানুহে ভূমিৰ অধিকাৰ নাপাব সেইটো খুবেই জৰুৰী কম বেছি পৰিমাণে আমাৰ জিলাকেইখনত তেনে অধিকাৰ আছে সংযোজন কৰিব বিচাৰোঁ চাংমাৰীৰ কথাটোত আমি যে প্ৰতিবেদনৰ কথা কৈ আছোঁ প্ৰতিবেদন খিলঞ্জীয়া মানুহ সংৰক্ষণ দিয়াৰ কথা কৈছে অসমীয়া মানুহৰ ভাষা কৃষ্টি সংস্কৃতি সংৰক্ষণ দিব লাগে হুইজ খিলঞ্জীয়া ডিফিনিশ্যনটো ওলাইছে আপোনালোকে এইখন প্ৰতিবেদনত অসমীয়া কোন খিলঞ্জীয়া কোন তাৰ ডিফিনিশ্যনটোৱে নাই তেতিয়া কাক দিব সংৰক্ষণ কাক দিব খিলঞ্জীয়া কোন খিলঞ্জীয়া এটা কথা মই যদি আপোনাক সাব কমিটি বনাওঁতে মই আছিলোতো প্ৰথম আমাৰ দিনত মানে যেতিয়া 2003 ডিছকাশ্যন হয় পিল্লাই চাহাবৰ নেতৃত্বত তেতিয়া সাব কমিটিখন হৈছিল সাব কমিটিৰ প্ৰথম প্ৰশ্ন হৈছে মানে সেফগাৰ্ড অফ এছামিজ পিপুল একজেক্টলি হু ইজ এছামিজ এই ডিফিনিশ্যনটো উলিয়াবৰ কাৰণে অসম সাহিত্যৰ পৰা আদি বিভিন্ন সংগঠনবিলাকৰ আলোচনা হৈছিল কিন্তু অসমীয়া কোন তাৰ সূত্ৰটো নোলাল খিলঞ্জীয়াৰ কথা তাৰপিছত আহিল খিলঞ্জীয়া অসমীয়া প্ৰথম কিন্তু অসমীয়া মানে প্ৰটেকশ্যন অফ এছামিজ পিপুল তাৰপিছত অসমীয়াৰ পৰা আহি খিলঞ্জীয়াত সোমাইছে এতিয়া খিলঞ্জীয়া কোন আপুনি উত্তৰ দিব না মই যদি আপোনাক এতিয়া পলাশ চাংমাই বিদ্যুতো আছে মই যদি আপোনাক এনেকৈ কওঁ যে চাওক আপুনি 2003 চনৰ কথাটো কৈছে বা এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰথম কথা যে এইখন কাৰ্যকৰী কৰিম বা এইখনৰ কোনো দৰকাৰ নাই মুখ্যমন্ত্ৰীৰ মতে এতিয়া অসমীয়াক এনেও দৰকাৰ নাই হোৱাৰ পিছত এখন কি তেখেতে এইটো কৈছে ন লগত তেখেতৰ অৰ্থটো প্ৰবীণ বড়ো ডাঙৰীয়া যে এইখনতকৈ বেছি ভাল কাম অসম চৰকাৰে কৰি আছে কি কৰিলে সেইটো লাগে এতিয়া মই এইটো কথাই জানিব বিচাৰিছোঁ বিদ্যুৎ বা শাসক বা সকলোৰে পৰা যে কথাটো হ'ল যে প্ৰথমতে অসম চুক্তি কাৰ্যকৰী কৰিব চৰকাৰে ৰাজ্য চৰকাৰে নোৱাৰে বুলি আছুৱে আন্দোলন কৰিলে যে কেন্দ্ৰীয় পৰ্যায়ত কথা বতৰা হ'ব লাগে বুলি আন্দোলন কৰিলে তেতিয়া 5 পাছত ত্ৰিপাক্ষিক বৈঠক হ'ল ত্ৰিপাক্ষিক বৈঠকৰ পিছত এইবিলাক কাৰ্যক্ৰমণিকা NRC গোটেই প্ৰসংগখিনি আহিল ক্লজ 6ৰ কাৰ্যকৰীকৰণৰ কথা আহিল সেইটো সময়তো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অংশ আছিল সেইটো সময়ত তেখেতে ট্ৰাইপাৰ্টিট ডিছকাশ্যন আছিল তেখেত 5 পাছৰ তেখেত আছিল এতিয়া মোৰ কথা তেখেত তেতিয়া কংগ্ৰেছত আছিল তেতিয়া মই জয়ন্ত গোস্বামী কৈছোঁ নহয় বিৰতি লৈ পেলাই মই কংগ্ৰেছত আছে বিৰতি লৈ মই বড়ো ডাঙৰীয়া আজি তাৰিখত কংগ্ৰেছত আছে এই কথাটো পাহৰি যাব নালাগে মই কংগ্ৰেছক বেয়া বুলি কোৱা নাই মই কংগ্ৰেছক বেয়া বুলি কোৱা নাই 58 ইয়াৰ্ছ কংগ্ৰেছে এখন পেণ্ডিং কৰি ৰাখিলে অসম বিজেপি কি কৰিলে সেইটোৱে মই কৈছোঁ আপোনাৰ কি কৰিলে সেইটো না সেইটোৱে এতিয়া সেইটোকে ক'বলৈ গৈ আছোঁ যেতিয়া 85 চনত চুক্তি হ'ল তাৰপিছত কি হ'ল IMDT আইন আহিলে আব্দুল মহিব মজিনদাৰৰ ঘৰত যেতিয়া এফালে অসম চুক্তি কৰিলে দিল্লীত একে সময়তে আব্দুল মহিব মজিনদাৰ কংগ্ৰেছে তেওঁ এখন আইন বনালে জয়ন্ত গোস্বামী মই এইটো আব্দুল মহিব মজুমদাৰে যেতিয়া IMDT কৰিলে আৰু IMDT কৰি 2007 চনলৈকে বিদেশী বহিষ্কাৰৰ ৰাস্তা বন্ধ কৰি ৰাখিলে এই কংগ্ৰেছ মই এটি বিৰতি লৈছোঁ মই একেবাৰে নেভাৰ কংগ্ৰেছে ক'লেও নুখুৱাই কংগ্ৰেছৰ পৰা আহি বিজেপিত ক'লেও বিজেপিয়ে কংগ্ৰেছে ক'লেও নুখুৱাই সমষ্টি সুৰক্ষিত ডেফিনেটলি জয়ন্ত গোস্বামী প্লিজ মই বিৰতি ল'ব লাগিব লুৰিণজ্যোতি গগৈৰ লগত সংযুক্ত হ'ব মই আকৌ কৈছোঁ অধিকাৰ সুৰক্ষিত কৰিলে ভাৰতীয় জনতা পাৰ্টি নহয় ভাৰতীয় জনতা পাৰ্টিয়ে মই কৈছোঁ যে চেপ্টাৰ পোনে পোনে লুৰিণজ্যোতি গগৈৰ লগত সংযুক্ত হ'ব বিচাৰিম যিহেতু তেখেতৰ পৰা মই অকণমান সময় ল'ম গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ
আৰু আজিৰ অনুষ্ঠানটোত মই আপোনাক অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে নহয়, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে আপুনি যিহেতু এই উচ্চস্তৰীয় সমিতিৰ অন্যতম এগৰাকী সদস্য আছিল, য'ত আপোনাৰ স্বাক্ষৰ আছে, সেই হিচাপেহে আপোনাক মই দুটামান কথা জানিব বিচাৰিম বা খোলোচা হ'ব বিচাৰিম। আপোনালোকে প্ৰতিবেদন প্ৰস্তুত কৰিলে, সময়সীমা পাৰ হৈ গ'ল, এটা সময়ত আপোনালোকে ৰাজহুৱাও কৰিলে, কিন্তু তাৰ পিছতো কিন্তু প্ৰতিবেদনখন কাৰ্যকৰীকৰণৰ কথাটো দূৰতে থাকিল। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে সেই প্ৰতিবেদনখন কোনো ধৰণৰ দৰকাৰী বস্তু নহয়, তাৰ পৰিৱৰ্তে তাৰ উপৰিও তেখেতসকলে কিছুমান কাম কৰিছে। এই প্ৰতিবেদনখন যে দিল্লী পোৱাগৈ নাই, কালিৰ দিনটোত অসম চুক্তি ৰূপায়ণ মন্ত্ৰীয়ে ৰাজহুৱা কৰিছে, আৰু আজি মুখ্যমন্ত্ৰীয়ে কৈছে এইখন দিল্লী পোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ তাতকৈ বেছি কাম ষ্টেট গভৰ্ণমেণ্টখনে কৰিছে। যদি সেয়াই হয় তেন্তে গোটেই প্ৰক্ৰিয়াটো আপোনালোকে শুনানি গ্ৰহণ কৰিলে, এইখন প্ৰস্তুত কৰিলে, ক্লজ 6 উচ্চস্তৰীয় সমিতি মানুহক আচলতে কোন পথে পৰিচালনা কৰা হৈছে? লুৰুজ্যোতি গগৈ ডাঙৰীয়া। এইটো অতি আশ্চৰ্যজনক কথা, আৰু এইটো কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা যিটো কথা, সেই কথাটোৰ অপমান মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৰিছে। কাৰণ গৃহমন্ত্ৰীয়ে কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফা অসম চুক্তিৰ মূল আত্মা, আৰু এই 6 নম্বৰ দফাৰ যিখন উচ্চস্তৰীয় সমিতি তেওঁলোকে দিয়া প্ৰতিবেদনখন দাড়ি কমাসহ উন্নীতকৰণ কৰিব, এইটো আছিল তেওঁলোকৰ মূল কথা। আৰু এইটো তেওঁ বাহিৰত কোৱা কথা নহয়, ৰাজনৈতিক বক্তব্য নহয়, এইটো সংসদৰ মজিয়াত কোৱা বক্তব্য। আৰু আমি দুবাৰ লগ পাইছিলোঁ, এবাৰ গৃহ ৰাজ্যমন্ত্ৰী আৰু এবাৰ গৃহমন্ত্ৰীগৰাকীক। দুইবাৰ লগ পাওঁতে তেওঁলোকে কৈছিল যে আমাক দিয়াৰ 1 সপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমিও অতি আন্তৰিকতাৰে অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ বিভিন্ন মানুহৰ লগত কথা বতৰা পাতি স্থানীয় নিকায়, বিধানসভা, লোকসভাত আসন সংৰক্ষণৰ পেটাৰ্ণটো কেনেকুৱা হ'ব, কিমান শতাংশ আসন সংৰক্ষণ হোৱাটো প্ৰয়োজন, আমাৰ ভাষা সম্পৰ্কীয় বিষয়সমূহ কেনেকৈ নিষ্পত্তি হ'ব, মাটি ভেটি কেনেকৈ সংৰক্ষণ হ'ব, এনেকুৱা ধৰণৰ সকলো কথাৰ আমি ইয়াৰ পৰামৰ্শ দিছিলোঁ। ভিত্তিবৰ্ষ কি হ'ব, কেনেকৈ অসমৰ মানুহে, অসমৰ খিলঞ্জীয়া থলগিৰি অসমীয়া মানুহে কেনেকৈ ৰক্ষা কৱচ পাব, কেৱল মাত্ৰ ৰাজনৈতিক ৰক্ষা কৱচেই নহয়, আন বিভিন্ন বিষয়ত ভাষিক, সাংস্কৃতিক, মাটি, আনকি এনেকুৱা ধৰণৰ সকলো ধৰণৰ কথা বতৰা, আনকি চাকৰি বাকৰিত সংৰক্ষণৰ বিষয়, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি, অৰ্ধকেন্দ্ৰীয় চাকৰি বা যিবোৰ বেচৰকাৰী চাকৰি, তাতো সংৰক্ষণৰ কেনেকুৱা ধৰণৰ বিধি ব্যৱস্থা কৰিব লাগিব তাৰ পৰামৰ্শৱলী আছিল। কিন্তু অতি আশ্চৰ্যজনকভাৱে এই প্ৰতিবেদনখন, ইমান কেইবাগৰাকীও স্বনামধন্য ব্যক্তি ইয়াত আছিল, উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, অতি স্বনামধন্য আইনজীৱী, তাৰ উপৰিও বিশ্ববিদ্যালয়ৰ উপাচাৰ্যকে ধৰি অসমৰ জাতীয় জীৱনৰ বহু ব্যক্তি আৰু বহু এনেকুৱা ধৰণৰ দল সংগঠন মানুহৰ পৰা দিহা পৰামৰ্শ লৈ এই প্ৰতিবেদন গ্ৰহণ কৰা হৈছিল। কিন্তু অতি আচৰিতভাৱে এই প্ৰতিবেদন তেওঁলোকে কাৰ্যকৰী কৰাটো বাদেই দিয়ক, এতিয়া এনেকৈ তুচ্ছতাচ্ছিল্য কৰা আৰম্ভ কৰিছে আৰু এই প্ৰতিবেদনখন তেওঁলোকে গ্ৰহণেই নকৰিলে। এতিয়া প্ৰতিবেদনখন অসম চৰকাৰৰ হাতত আছে নে মুখ্যমন্ত্ৰীৰ ওচৰত আছে নে ছেক্ৰেটেৰিয়েটত আছে নে দিল্লীত আছে, ক'ত কোনেও গম নাপায়। অৰ্থাৎ এই যে অসম চুক্তি যিখন ঐতিহাসিক অসম আন্দোলনৰ পিছত হৈছিল, 855 জনতকৈ বেছি মানুহে শ্বহীদ বৰণ কৰিছিল, এই শ্বহীদসকলৰ ত্যাগৰ কোনো মূল্য তেওঁলোকে নিদি গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কোৱা কথাৰ কোনো মূল্য নাৰাখি এই প্ৰতিবেদনখন গ্ৰহণো নকৰিলে, কাৰ্যকৰী কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া যে মুখ্যমন্ত্ৰীয়ে কৈ আছে খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষা হ'ব, খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত ৰক্ষা পৰিব, সুৰক্ষা কৱচ দিব কেৱল মাত্ৰ অসম চুক্তিৰ 6 নম্বৰ দফাৰ যোগেদি। এই কথা পাহৰি গ'লে নহ'ব। এই কথা বহু ব্যক্তিয়ে বিভিন্ন সময়ত কৈছে যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিলেহে আচলতে প্ৰকৃতাৰ্থত অসমৰ মানুহৰ ৰাজনৈতিক সুৰক্ষা আহিব, অসমৰ মানুহৰ ভাষিক সাংস্কৃতিক সুৰক্ষা অসমৰ ৰাইজে পাব। আৰু আচৰিত কথাটো হ'ল যে যেতিয়া জাপি দিলে তেতিয়াই অসম চুক্তিৰ মূল আত্মা বুলি য'ত কোৱা হয়, যাৰ যোগেদি বিদেশী চিনাক্তকৰণ, তেওঁলোকৰ নাম কৰ্তন ভোটাৰ তালিকাৰ পৰা আৰু তেওঁলোকৰ বহিষ্কৰণৰ যিটো বিষয় জড়িত হৈ আছে, 5 নম্বৰ দফা মূল্যহীন হৈ পৰিলে। গতিকে এই কথা বতৰাবোৰ বিভিন্ন সময়ত আমি উত্থাপন কৰিছোঁ। এইবোৰ কথা যুক্তি আমি সকলোৱে অতি শক্তিশালীভাৱে
সাংবিধানিক ন্যায়িক বিভিন্ন দৃষ্টিকোণৰ পৰা বিভিন্ন সময়ত কৰি আহিছোঁ কিন্তু আন্তৰিকতাহীনতাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতাহীনতাৰ কাৰণে আজিলৈকে এই সমস্যাবোৰ এই বিষয়বোৰ সমাধান হোৱা নাই আজিলৈকে সমাধানৰ উত্তৰ পোৱা নাই আৰু আচৰিত কথা যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আমাৰ যেতিয়া ত্ৰিপাক্ষিক আমাৰ আলোচনা হৈছিল তেতিয়া গৃহমন্ত্ৰীয়ে কৈছিল যে এই বিষয়বোৰ গোটেই পৰ্যায়ক্ৰমে টাইম ফ্ৰেম এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰিব বৰ্ডাৰ সম্পৰ্কত স্পেচিফিক কিছুমান কথা কৈছিল যে ফ্লোটিং বিঅপি হ'ব এক্সপেৰিমেণ্টেল বেচিছ হ'ব যদি সফল হয় সকলোতে হ'ব আৰ্টিফিচিয়েল কৃত্ৰিম উপগ্ৰহৰ যোগেদি নিৰীক্ষণৰ ব্যৱস্থা কৰিব আনকি লেজাৰ্ড গাইডেড টেকন'লজি তেওঁলোকে ইন্ট্ৰডিউচ কৰিও গোটেই ব্যৱস্থাটো তেওঁলোকে পানী নহৰকাৰ ধৰণৰ সীমান্ত সিল কৰিম বুলি কৈছিল কিন্তু আমি দেখিলোঁ যে এইবোৰ ফুটুকাৰ ফেন হ'ল কোনো কথাই তেওঁলোকে পালন নকৰিলে চুক্তিখন ৰূপায়ণ কৰিবৰ কাৰণে বিশেষত অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈ যিখন উচ্চস্তৰীয় সমিতি গঠন কৰিছিলে সেইখন কাৰ্যত এটা প্ৰহসন হিচাপে এটা ৰাজনৈতিক জুমলাবাজিৰ ধৰণে তেওঁলোকে ব্যৱহাৰ কৰি সমগ্ৰ অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক তেওঁলোকে উপলুঙা বা উপহাস কৰিলে মুখ্যমন্ত্ৰীয়ে কৈছে যে এখন আৰু এতিয়া অৰ্পণৰ কোনো কথা নাই ইয়াতকৈ ভাল কাম কৰিব তেওঁলোক তেখেতসকলে নহয় ইয়াতকৈ কি ভাল কাম কৰিব ইয়াতকৈ কি ভাল কাম কৰিছেতো দেখিয়ে পাইছোঁ আমি এতিয়া খিলঞ্জীয়া মানুহৰ সংৰক্ষণৰ তেওঁলোকৰ আসন সংৰক্ষণৰ বা আন বিভিন্ন বিষয়ত আমাৰ মাটি ভেটি আমাৰ চাকৰি বাকৰি সকলো ধৰণৰ ভাষিক সাংস্কৃতিক ৰক্ষণাবেক্ষণৰ যিবোৰ কথা পৰামৰ্শৱলী আছে আৰু এইটো কথা চাওক মুখ্যমন্ত্ৰীয়ে কোৱা কথাটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্মানীয় সংসদৰ মজিয়াত কোৱা লোকসভাৰ মজিয়াত কোৱা কথাটোৰ অপমান কৰিছে এইটো মই দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ষ্টেটমেণ্টৰ এইটো এটা তেওঁ এটা সম্পূৰ্ণ বিপৰীত স্থিতি তাৰ মানে তেওঁ এটা বিধানসভাত কোৱা আৰু লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কোৱা কথা এইটোৰ মাজত যেতিয়া তফাত থাকিব তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ যিটো লোকসভাৰ যিটো ষ্টেটমেণ্ট এইটোক তেওঁ আওকাণ কৰিছে বা অৱমাননা কৰিছে এইটো কেতিয়াও কোনো কাৰণতে উচিত নহয় দেশৰ মানে সাংবিধানিক গাঁথনিত লোকসভা ৰাজ্যসভাত আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে কোৱা কথাৰ মূল্য আছে আৰু মূল্য থাকিব লাগে গতিকে ইয়াক কেতিয়াও এনেকৈ নালিফাই কৰিবৰ কাৰণে এনে ধৰণৰ ব্যৱস্থা এনেকৈ ধৰণৰ কথা বতৰা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বক্তব্য কেতিয়াও মুখ্যমন্ত্ৰীয়ে ৰাখিব নালাগে কাৰণ এই কথা বতৰাবোৰৰ এটা ঐতিহাসিক পটভূমি আছে সাংবিধানিক আৰু সংসদীয় বিধি ব্যৱস্থাৰ এটা পটভূমি জড়িত হৈ আছে এই কথা যাতে মুখ্যমন্ত্ৰীয়ে পাহৰি নাযায় ধন্যবাদ জনাইছোঁ লুৰিণজ্যোতি গগৈ মই বিদ্যুৎ শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ লুৰিণজ্যোতি গগৈ আপোনাক মই ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত কেতিয়াবা আকৌ লগ পাম যে কথাখিনি মই পুনৰবাৰ কৈছোঁ যে মূল প্ৰসংগটোলৈ আমি যেতিয়া আহিছোঁ যে আমি কৈছোঁ যে সমস্যা সমাধানৰ আমাক এটা স্থায়ী সমাধানৰ পথ লাগে আৰু তাক আধাৰ হিচাপে লোৱাৰ আমাৰ একো মাধ্যমেই নাই এই মুহূৰ্তত মই আকৌ আপোনাক কৈছোঁ যে দৃষ্টিভংগী আৰু সদিচ্ছা এতিয়া আমি যিবিলাক কথা কৈ আছোঁ পলাকদাই কৈছে ILP বা সকলোৱে প্ৰবীণদা সকলোৱে কৈছে মই লগতে এটা সংযোগ কৰি কওঁ যে সমাধান হোৱাৰ লগে লগে আমি জাতিভেদৰ ৰাজনীতি কৰিব নোৱাৰিম সমাধান হোৱাৰ লগে লগে আমি এই কিবা কিবি শব্দ কিছুমান ক'ব নোৱাৰিম নিবিচাৰে দাদা হয় নিবিচাৰে মানে আপুনি চাওক আমি এই যে ক্লজ 5 বা ক্লজ 6 সাংবিধানিক ৰক্ষা কবচ এইবিলাক যে কথা কৈছোঁ কাৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে থলুৱা মানুহৰ কাৰণে আমাক যাতে কোনো আক্ৰমণ কৰিব নোৱাৰে আমি যাতে সদায় মূৰ দাঙি জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে এইবিলাক কৰিছোঁ কিন্তু আৰম্ভণিটো কি কাৰ পৰা আমি বিচাৰিছোঁ মই আকৌ কৈছোঁ দাদা কাৰ পৰা আমি বিচাৰিছোঁ ইমান ডাঙৰ কথা ক'লে আজিৰ পৰা 8 বছৰ আগতে তেওঁলোকৰ মূল বক্তব্য আছিল যে মিয়াই আমাৰ অসমখন লৈ ল'ব আমাক আগ্ৰাসন কৰিলে আমাক ধৰ্ষণ কৰে আমাৰ মাটি কাহে আমাৰ ব্যৱসায় কাঢ়ি ল'লে তাৰ পাছত 16 মে'ৰ পিছত বিদেশী যাব লাগিব সেইবিলাক বাদেই 16 মে'ৰ পিছত বিদেশী খেদাটোতো এতিয়া আৰু কিবা হৈ থাকিলে কিন্তু বেছিক কামখিনিয়ে দাদা তেওঁলোকে নকৰিলে আজি জয়ন্ত গোস্বামী ডাঙৰীয়াই কৈছে তেওঁলোক অহা পিছত হেনো ধৰ্ষণ কমি গৈছিলে মাটি আগ্ৰাসন কমি গৈছিল কিন্তু আজি বিধানসভাত ৰমাকান্ত দেউৰীয়ে কি ক'লে যে মিয়া অধ্যুষিত অঞ্চললৈ আমাৰ যুৱতী যাবই নোৱাৰে তেওঁলোকে সেল্ফ কণ্ট্ৰাডিক্টৰী কথাটো চাওক তেওঁলোকে ক'লে যে যাবই নোৱাৰে বুলি ক'লে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো শব্দ হাত চাপৰি মাৰি সমৰ্থন জনাই আছে তাৰমানে কি তাৰমানে 8 বছৰ একোৱেই নকৰিলে আজি অসমীয়া ল'ৰা মাৰিবৰ কাৰণে আলফা মাৰিবৰ কাৰণে বাহিৰৰ পৰা আৰ্মি আনিব পাৰে CRP আনিব পাৰে কিন্তু আজি কিয় সেই অঞ্চলবিলাকত যদি আমাৰ জীয়ৰী বোৱাৰীক ৰক্ষণাবেক্ষণ দিব লাগে যদি মাটি ভয় ভাবুকিৰে কাঢ়ি লৈছে সেই মাটি ৰক্ষা কৰিবৰ কাৰণে কিয় তাত স্পেচিয়েল কেম্প নবহালে কিয় তাত সুৰক্ষা নিদিলে এক আৰু দ্বিতীয় কথাটো দাদা চাওক যে ভূমি আজি তেওঁ কৈছে মাজুলী আৰু গোৱালপাৰাত ভূমি ৰক্ষাৰ কাৰণে তেওঁলোকে অকণমান বাবা লৈছে বৰদোৱাত কিন্তু আজি গোটেই উজনি অসমত হাৰ্ট অফ দ্য চিটি এনেকুৱা এখন চহৰ নাই য'ত অনা অসমীয়া মানুহে মাটি কিনা নাই এটা ৰাজ্যিক ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নাই দাদা য'ত অনা অসমীয়া মানুহে মাটি কিনা নাই
অসমীয়া মানুহৰ মাটি নাই ঐতিহাসিক মালৌ পথাৰত ডিপিএছ বনাওঁতে আমি আন্দোলন কৰিছিলোঁ গোটেই ৰাস্তাত মাটি কিনি অনা অসমীয়া মানুহে সেই কথাটো নকয় যোৱাকালিৰ এখন বিল আনিছে গুৱাহাটীত এতিয়া জধে মধে উচ্ছেদ কৰিব পাৰিব জলাশয় বা আন সংৰক্ষণৰ নামত আগতে এটা মানে সিদ্ধান্ত ল'ব লাগে ডিচিশ্যন ল'ব লাগে এতিয়াৰ পৰা কেৱল গুৱাহাটী উন্নয়ন মন্ত্ৰী তেওঁ যিহেতু তাৰ প্ৰেচিডেণ্ট কমিটিৰ মানে কোন গুৱাহাটী উন্নয়ন মন্ত্ৰী আৰু কমিটিৰ প্ৰেচিডেণ্ট অশোক সিংঘাল ডাঙৰীয়াৰ নিৰ্দেশত এতিয়া গুৱাহাটীত উচ্ছেদ কৰিব পাৰিব চাওক কিমান ভয়ানক কথা তাৰপাছত আমি খিলঞ্জীয়াৰ কথা কৈ আছোঁ এতিয়া অশোক সিংঘালে সিদ্ধান্ত ল'ব গুৱাহাটীত কোন মানুহ থাকিব তাৰপিছত আমি খিলঞ্জীয়াৰ কথা কৈ আছোঁ তাৰপিছত আমি মিয়াৰ পিছত লাগি আছোঁ গতিকে মই ভাবোঁ যে এই যাৰ পৰা আমি আশা কৰি আছোঁ যে ক্লজ আমাক খিলঞ্জীয়া মানুহক ৰক্ষণাবেক্ষণ দিব তেওঁলোকে ক্লজ 5 ক্লজ 6 এইবিলাক একো নকৰে তেওঁলোকৰ কেৱল এই অনা অসমীয়া মানুহক ৰক্ষণাবেক্ষণ দিব লাগে ইলেকশ্যনৰ আগত আৱেগিক কথা কৈ মিয়াৰ নাম লৈ ভোট ল'ব লাগে পঞ্চায়ত ইলেকশ্যন আহিছে এইটোৱে চলি থাকিব কোনো কাৰণত তেওঁলোকে কোনো সমস্যাৰ সমাধান আৰু এটা বিৰতি লৈ লওঁ তাৰপিছতে পুনৰ জয়ন্ত গোস্বামীৰ ওচৰলৈ আহিব লাগিব যিহেতু কথাখিনি জানিব লাগিব চৰকাৰী পক্ষৰ পৰা পুনে জয়ন্ত গোস্বামী তাৰপিছতে মই পলাশ চাংমাই আৰু প্ৰবীণ দাৰ ওচৰলৈ যাম এতিয়া মূল কথাটো কি যে চৰকাৰে কি কাম কৰিছে আজি যিখন আইন আনিলে মানে আসাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ চেপ্টাৰ 12 তাতে কি ক'লে যে যিবিলাক মানে প্ৰাৰম্ভিকতে আগতে আছিলে চেপ্টাৰ 10ৰ 160 যিটো ছেকশ্যন 160 তাত আছিলে কি যে স্পেচিয়েল প্ৰটেকশ্যন এৰিয়া ৱাইজ দিব পাৰে য'ত দৰকাৰী হয় চৰকাৰে এইটো দিব পাৰে নটিফাই কৰিব পাৰে যাৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লক বা এই ধৰণৰ ব্যৱস্থা কৰে এতিয়া কি কৰিব যে চাৰাউণ্ডিং চবতে পাৰিব সেইটো মানে এই ক্লজ 12 কি কৰিব যে যদি ভাবে যে চৰকাৰে ভাবে যে হয় কৈ থৈ আহিছে যে ঢিঙৰ সেই অঞ্চলটো যিহেতুকে এটা প্ৰটেক্টেড এৰিয়া দৰকাৰ আছে তাৰ কাৰণে চিডুল কাষ্ট আছে আৰু ইভেন তাতে থলুৱা মানুহ হ'লেই হ'ল মানে আজি মাজুলীৰ কাৰণে যেনেকৈ মাজুলীততো স্পেচিফিকেলি কোনোবা এছটি বা এছচিৰ বসতি প্ৰধান নহয় সকলোৰে এটা কস্ম তাতো পাৰিব এই ধৰণে যদি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণে কৈছে যে য'তে বিচাৰে এতিয়া বিভিন্ন কথা বতৰাবিলাক আহিছে যে বিভিন্ন ধৰণে মাটি ক্ৰয় বিক্ৰয় কথাটো আহিছে যে অসমীয়া মানে খিলঞ্জীয়া অসমীয়াৰ হাতৰ পৰা ভূমি আঁতৰি গৈছে এই ধৰণৰ কথাবিলাক আহিছে ক্লজ 12 অনাৰ পিছত খিলঞ্জীয়া অসমীয়াৰ হাতত ভূমি সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে চৰকাৰৰ হাতত এটা অস্ত্ৰ থাকিব সেইটোৱে সেই যি অসম চুক্তিৰ 6 নম্বৰ দফাৰ যিটো প্ৰটেকশ্যন ছেফগাৰ্ড যিটো সেই ছেফগাৰ্ডটোৰ এটা ষ্টেপছ এটা অংশ আৰু এটা কথা যিটো কথা কোৱা হ'ল যে আজি ধৰক আজি গোটেই কথাটোত এনেকুৱা আহিলে যে এতিয়া ডমিচাইল পলিচি এটা এখন অসমত আজিলৈকে হোৱা নাছিলে যে যিটো প্ৰবীণ বড়ো ডাঙৰীয়াই সঠিকভাৱে কৈছে যে আছামিজ শব্দটো আছে সঠিকভাৱে আছামিজনো কোন এই কথাটো সংজ্ঞা এতিয়ালৈকে নিৰূপণ হোৱা নাই কিন্তু খিলঞ্জীয়া অসমীয়া কোন সেই কথাটো অসমখনত আৰু কাকো পৰিচয় কৰাই দিব প্ৰয়োজন নাই খিলঞ্জীয়া অসমীয়া কোন ইয়াতে সকলোৱে জানে এইটো খিলঞ্জীয়া অসমীয়া কোন এই কথাটো ইয়াত আৰু পৰিচয় কৰাই দিয়া কোনো প্ৰয়োজন নাই এতিয়া কথাটো হৈছে কি যে থলুৱাৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে যিটো ডমিচাইল পলিচি এটা হ'ব লাগে যেটো সুপ্ৰিম কোৰ্টৰ কৈছে যে আপুনি কমপ্লিট লোকেলিটিত চাকৰি ৰাখিব নোৱাৰে আপুনি এটো অফেন্ড কৰিব লাগিব কাৰণ আপোনাৰ ইয়াৰ পৰা গৈ প্লাই ওয়েস্ট বেংগলত চাকৰি ল'ব লাগিব গতিকে তাক অফেন্ড কৰিব লাগে এটা পাৰ্টিকুলাৰ প্লেসমেন্ট যিমানটোলৈকে আইনগতভাৱে থাকে সিমানটোলৈকে যাতে অসমীয়া মানুহে কেৱল ইয়াতে চাকৰি পায় অসমৰ জনসাধাৰণে যাতে চাকৰি পায় তাৰ কাৰণে এটা ডমিচাইল পলিচি আনিবলৈ এখন চৰকাৰে কাম কাজ কৰিছে যেটো আপোনাৰ যেটো এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ডৰ কথাটো আহিব যেটো অসম চুক্তিৰ 6 নম্বৰ দফাত আছে এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ড এতিয়া আপোনাক লেজিসলেটিভ সেফগাৰ্ড দিলে ডিলিমিটেশনে আপোনাৰ পলিটিক্যাল সেফগাৰ্ড দিলে ডিলিমিটেশনে একে সময়তে যেটো আপোনাৰ এডমিনিষ্ট্ৰেটিভ সেফগাৰ্ড দিলে ডমিচাইল পলিচি যেটো আপোনাৰ যেটো সেফগাৰ্ড টু দা পিপল অফ আসাম যেটো ল্যান্ড সেফগাৰ্ড দিলে ল্যান্ড পলিচি গতিকে এই ধৰণে এটা কৈ অসম চৰকাৰে যোৱা সময়ছোৱাত কামকাজ কৰি আহিছে যেটো কথা 6 নম্বৰ দফাত আহিছিলে বা যেটো কমিটিৰ প্ৰতিবেদনত আহিছিলে এই ধৰণে চৰকাৰে কামকাজ কৰিছে এতিয়া সময় আমাৰ কি এই সময় সঁচা কথা যে এই সময়টো হৈছে এটো যে আমি শক্তিশালী ৰূপত প্ৰত্যেকজনে আমি খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানৰ যাতে এইখন অসমত প্ৰভুত্ব থাকে তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কামকাজ কৰিছে তাৰ লগত আমি সকলো একত্ৰিত হৈ কাম কৰা উচিত
গতিকে খিলঞ্জীয়াৰ প্ৰভুত্ব লাগিব, খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানৰ প্ৰভুত্ব লাগিব। গতিকে এই প্ৰভুত্বতাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাম কাজ কৰিছে আৰু তেওঁলোকে কৰিব লাগিব। এতিয়া আপুনি যে ডিলিমিটেশ্যনৰ কথা কৈছে, ডিমৰীয়া সমষ্টিটোত কোনে ইলেকশ্যন খেলিব আপুনি 26ৰ পিছত গম পাব। হাজোত ক'ত খেলিব? অনুসূচিত জাতিত দাদা খিলঞ্জীয়া হিন্দু বাংলাদেশীও পৰে। হিন্দু বাংলাদেশীৰ কাৰণে সংৰক্ষিত কৰা হৈছে, সময়ত ওলাব। এই যিখন ভূমি আইন আনিছে, এই আইনখনৰ জৰিয়তে আংশিকভাৱে কেৱল মাত্ৰ বটদ্ৰৱা, মাজুলী আৰু গোৱালপাৰাত কিছু অংশ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ এখিনি ভূমি সংৰক্ষণ কৰিবৰ কাৰণে মই কওঁ যে আইন আনিবই দৰকাৰ নাই, পুলিচ প্ৰশাসনে পাৰিব লাগে। যদি ভূমি আইন আনিবই বিচাৰিছে তেনেহ'লে পুৰা সমগ্ৰ অসমৰ কাৰণে আনক। আজি ভূমি আইন যদি আনিবই বিচাৰিছে তেনেহ'লে কেৱল মাত্ৰ খিলঞ্জীয়াৰ কাৰণে যিকোনো অঞ্চলতে আনিব পাৰিব। যিকোনো অঞ্চলত নটিফিকেশ্যন নগৰবিলাকত দিয়ক, নগৰবিলাকত যাতে অনাঅসমীয়া মাটি কিনিব নোৱাৰে তাৰ কাৰণে স্পেচিয়েল তাতে আহিব। ক'ত আহিব? অসমীয়া প্ৰবীণ নহয়, মই এটা কথাতে মোৰ সুধিব লগাটো এইটোৱেই যে যিটো কথা মই প্ৰথমতে কৈছিলোঁ, চৰকাৰখনে এইটো এটা ডাঙৰ কাম দিয়কচোন, য'ত এতিয়া তেখেতৰ মতে য'তে কৰে, য'তে মন যায় ত'তে নটিফাই কৰিব পাৰিব, য'তে মন যায় ত'তে কৰিব পাৰিব। ডাঙৰ কামবিলাক কৰে, কিন্তু এই কামটোকে সাধাৰণীকৰণ কামটো, সেই সৰু কামটো কৰিব নোৱাৰে। মাটি ক'ত ৰক্ষণাবেক্ষণ দিবহে? নেশ্যনেল হাইৱে ওচৰত যদি যায় তাতে আমাৰ বহিৰাগতে মাটি কিনিছে, অসমীয়া হাতত মাটি নাই এতিয়া, মাটি থাকিব লাগিব না। এতিয়া আইন 12ৰ কথা কৈছে, আমাৰ এখেতে গোস্বামীয়ে যিটো আইনৰ কথা কৈছে, ঠিক আছে প্ৰটেকশ্যন দিব, কিন্তু প্ৰটেকশ্যন দিবলৈ অসমীয়া মাটি পাব লাগিব না। মাটি আছেগৈ জানো? মাটি একুইজিশ্যনৰ ব্যৱস্থা আছে, প্ৰয়োজন হ'লে খিলঞ্জীয়া মুছলমানৰ পৰা কাঢ়ি লোৱা হ'ব। হাৰিয়ানাত জন্ম হোৱা মানুহ অসমত আপুনি কিমান দূৰ জ্ঞাত হয় মই নাজানো। আমি সিদিনালৈকে মই মাটিৰ কথাটো হঠাৎ মোৰ ৰেফাৰেঞ্চ এটা মনলৈ আহিছে কাৰণে কৈছোঁ যে কিছুমান বস্তু চৰকাৰৰ ভাল কামৰ লগত সকলোৱে সহযোগিতা কৰিব লাগিব, ক'ৰবাত খুঁটি থাকিলে দেখুৱাব লাগিব। মোৰ সময় শেষ হৈ আহিছে, কিন্তু আমি এই পাহাৰবিলাকলৈ যদি চাওঁ, পাহাৰ খননৰ যিটো পৰ্যায় হৈছেগৈ, সেইটো মাণ্ডাকাটাত হৈ আছে, জালুকবাৰী মহিবুল হকে কৰি আছে, মাণ্ডাকাটাত হৈ আছে। মেঘালয়ত খান্দিছে, সেইটো অসমৰ কাৰণে নহয়। আপুনি জয়ন্ত গোস্বামী ডাঙৰীয়া, আপোনালোকক সেইটো পৰ্যায় দিব নিবিচাৰো প্লিজ। মই আপোনাক বহুত ওপৰ বুলি ভাবোঁ। আপুনি মেঘালয়ৰ কথাটো বাদ দিয়ক, অসমৰ কথাটো দিয়ক। মই কৈছোঁ যে ভাল কামত আমি সহযোগিতা কৰিম, কিন্তু মই এইটোৱে অনুৰোধ জনাম, মোৰ সময় সকলো পৰা শেষ হৈ পেলাই মই শেষত মই যদি পলাশ চাংমাই আপোনাৰ ওচৰলৈ আহোঁ, যে প্ৰথম কথাখিনি আমি যিদৰে আৰম্ভ কৰিছোঁ সেইখিনিয়ে কথা যে নিৰ্বাচনৰ আগতে বিজেপিয়ে যিবিলাক প্ৰতিশ্ৰুতি দিছিল, তাৰ এটা অন্যতম প্ৰতিশ্ৰুতি 6 জনগোষ্ঠীৰ জনজাতিকৰণ জানো নহয়, সেইটোতো আজিলৈকে নহ'ল। কা আন্দোলনৰ সময়ত, এক মিনিট, কা আন্দোলনৰ সময়ত যেতিয়া সাংঘাতিকভাৱে আমি এই 6 জনগোষ্ঠী সংগঠনক লৈ আন্দোলন কৰি আছিলোঁ, তেতিয়া সেই বিলখন ৰাজ্যসভাত তুলিছিল। তাৰপিছত কা আন্দোলনো গ'ল আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো তল পৰি থাকিল। কংগ্ৰেছৰ কাৰণে হোৱা নাই। বিদায় ল'ব লাগিব। আপোনাৰ প্ৰবীণ বড়ো ডাঙৰীয়া, জয়ন্ত গোস্বামী ডাঙৰীয়া, ধন্যবাদ জনাইছোঁ। কথাটো হ'ল যে ভোটাৰ ৰাইজ বৰ কনচাৰ্ণ হৈছে, অসমৰ ভোটাৰ ৰাইজে গম পায় আচলতে কোনে কি সুৰত কথাবিলাক কয়, আৰু তাৰ বিচাৰটো আমি সামাজিক মাধ্যমত পাওঁ। সামাজিক মাধ্যমত যেতিয়া কিবা এটা কথা কোৱা যায়, কিবা ধৰণৰ কথা বতৰা ওলাই যায়, তাত ৰাইজে বা ৰাজনীতিকে কি ধাৰাত কথাখিনি কৈছে সেয়া সকলোখিনি গম পায়। মই পুনৰবাৰ কওঁ যে আমাক সমস্যাৰ সমাধানৰ দৰকাৰ, যি সকলো মোৰ লগত সহমত হ'ব যে সমাধান লাগে। তাৰ কাৰণে আমি কিছুমান নিকৃষ্ট পন্থা অৱলম্বন কোনেও কৰিব নালাগে, কোনো পক্ষই কৰিব নালাগে। গতিকে সেয়া যদি কেতিয়াবাও যদি সম্ভৱ হয় তেতিয়াহ'লে ভাল লাগিব। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ আৰু বিদায় লৈছোঁ।